চিপাঝাৰত লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নৱনিৰ্মিত লোক নিৰ্মাণ বিভাগৰ পথত পৰ্যাপ্ত সামগ্ৰী ব্যৱহাৰ নকৰাৰ অভিযোগ উল্লেখযোগ্য যে চিপাঝাৰৰ কেন্দুগুৰি গাঁৱত 1 কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এটা পথছোৱাত পৰ্যাপ্ত সামগ্ৰী ব্যৱহাৰ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু এই সন্দৰ্ভত সতীৰ্থ মনোজ আলীৰ এক প্ৰতিবেদন আগবঢ়াইছে লোক নিৰ্মাণ বিভাগৰ এই পথক লৈ এতিয়া ৰাইজৰ অভিযোগ উত্থাপিত কৰিছে দেখুৱাইছো চিপাঝাৰ বিধানসভা সমষ্টিৰ কেন্দুগুৰি অঞ্চলৰ এটা বিশেষ পথ যিটো পথ এনেধৰণে নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যি ধৰণে আসলতে সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তেনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰাৰ অভিযোগ উঠিছে আমি স্থানীয় লোক আছে কথা পাতিম গোটেই পথছোৱা কি হৈছে বাৰু এতিয়া আপোনালোকৰ এতিয়া আপুনি নিজে দেখিছে ইয়াৰ ৰাস্তা মানে বনাই গৈছে ৰাস্তা শেষ হৈছে বনোৱা শেষ হোৱাৰ পিছত এতিয়া তাৰমানে এনেকৈ হাতেদি এনেকৈ উঠাই দিয়াৰ লগে লগে এইবিলাক এৰি যায় এইটো ৰাস্তা হ'ল নেকি বনোৱা এইটোতো এনেকুৱাতো ৰাস্তা বনাই নহয় এইটো মানুহটো এইটো দুৰ্নীতি হৈছে আপুনি নিজে দেখিছে এয়া আপোনাৰ বালিৰ তলত 1% পানী মৰা নাই শিল দিছে আপোনাৰ 2 ইঞ্চি 1.5 ইঞ্চি শিল দিছে তাৰে ওপৰত আপোনাৰ চেন গ্ৰেভেল পেলাইছে হাফ ইঞ্চি এইটো 1 কোটি কিবাখিনি লাখ টকাৰ ৰাস্তা আপোনাৰ 1.5 কিলোমিটাৰো নহয় ইয়াতেতো বহুত কোটি টকাৰ 1 কোটি 10 লাখ টকাৰ ৰাস্তা এটা দুৰ্নীতি হৈছে যেতিয়া ৰাস্তাটো বনাই আছিল আপোনালোকে তেতিয়া ঠিকাদাৰ বা ইঞ্জিনিয়াৰক কথাটো অৱগত কৰিছিল ঠিকাদাৰ ইঞ্জিনিয়াৰক অৱগত কৰাইছিল তেওঁলোকে কয় ঠিকে আছে আমি ভালকৈ বনাম আপোনালোকৰ যিখিনি কথা আপোনাৰ মানিম বুলি কৈছিলে তেওঁলোকে PWD ডিপাৰ্টমেণ্টৰো চৰকাৰী মানুহ আহিছিলে এতিয়া গোটেই মানে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে মানে ৰাস্তাটোত চৰকাৰী মানুহ মানে বিষয়াৰ পৰা একদম ঠিকাদাৰৰ পৰা আদি কৰি ধুনীয়াকৈ পূৰা মোটা অংকৰ এটা ধন এটা আত্মসাৎ কৰি ৰাস্তাটো মানে এনেকুৱাকৈ বনাই থৈ গুচি গ'ল তেওঁলোকে এয়া দেখুৱাইছোঁ তেওঁলোকে হাতেৰে এৰুৱাই দিব পৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে দেখুৱাইছে যে যি ধৰণে আচলতে ইয়াত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তেনে পৰিমাণৰ সামগ্ৰী ব্যৱহাৰ কৰা নাই আৰু স্থানীয় যুৱক আছে কথা পাতিম গোটেই দীঘলীয়া ৰাস্তাটোৱে এনেকুৱানে দীঘলীয়া মানে যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা এতিয়া পানী পৰা একদম পৰিলক্ষিত হোৱা নাই 3-4 দিনৰ ভিতৰত গোটেই ৰাস্তা কমপ্লিট হৈছে ইয়াতে বালিৰ ওপৰত যিহেতু গোটেই আপোনালোকে দেখিব পাইছে এয়া গোটেই ৰাস্তাটো ওলাই পৰিছে হাতেদি ৰাস্তা এৰিব পৰা হৈছে যিহেতু ইয়াতে গাঁৱৰ ৰাস্তাত ট্ৰেক্টৰ চলি থাকে ট্ৰেক্টৰৰ ওপৰত ডাম্পাৰ আহে বা বিভিন্ন ধৰণৰ ৰাস্তা আহে এই ৰাস্তাত যদি 2 দিন পিছত এৰি যায় তেতিয়া হস্পিটেল আছে আমাৰ ওচৰত হস্পিটেলখনত অহা মানুহৰ প্ৰতি কেনেকুৱা এটা হেৰি হ'ব আপোনালোকে দেখিব পাইছে হয় আপোনালোকে চাওক এই খুদা অকল মাটি ইয়াতে শিলৰ পৰিমাণটো গোটেই খুব কমেই মানে ইয়াত আপোনালোকে চাওক ইয়াত চাওক গোটেইটো শিলে মানে এইবিলাক মাটি গোটেই এইবিলাক এই ধৰণে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে তেওঁলোকৰ পথছোৱা নিৰ্মাণৰ যথেষ্ট অনিয়ম হৈছে যথেষ্ট দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে আপোনালোকে অভিযন্তাক বিষয়টো অৱগত কৰা নাছিল নেকি বাৰু অভিযন্তাক দাদা আমিতো মেক্সিমাম আমাৰ ইয়াৰে ল'ৰা চব গুৱাহাটীতে থাকে কৰ্মসূত্ৰে গতিকে আমি ৰাস্তাটো যেতিয়া বিসংগতি হ'ল আমাৰ গাঁৱৰ মানুহে আমাক অভিযোগ দিলে গতিকে আমি গোটেইখিনি ল'ৰা আহিলোঁ তেওঁলোকৰ কথা মতে এতিয়া আপোনালোকক মাতিলোঁ আপোনালোকে স্বচক্ষে দেখিলে এতিয়া আমাৰ এটাই অনুৰোধ নিৰ্বাচন সমাগত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা ওচৰত আমাৰ এটা বিনম্ৰ অনুৰোধ থাকিল তেখেতে যাতে সম্পূৰ্ণ নিজে হস্তক্ষেপ কৰি ৰাস্তাটো যাতে সম্পূৰ্ণভাৱে উচিত তদন্ত কৰি যিবিলাক দোষী সেইবিলাক দোষী শাস্তি বিহিত কৰি ৰাস্তাটো যাতে আমাক ভালকৈ বনাই দিয়ে আৰু